মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ প্ৰিয় চেনেল ইংলিছ লাৰ্ণিং আছামলৈ মই তোমালোকক স্বাগতম জনাই আজি মই তোমালোকৰ আগত DLEC 13 ASSEB 11 অর্থাৎ গোৱালপাৰা জিলায় অনুষ্ঠিত করা HS ফাইনাল এক্সামিনেশন 2025 ভোটানি প্ৰেক্টিকেলৰ কোশ্চিন পেপাৰখন তোমালোকৰ আগত আলোচনা কৰিব ওলাইছো। এই কোশ্চিন পেপাৰখন তোমালোকৰ গোৱালপাৰা জিলাত এনেকুৱা ধৰণৰ আছিল আৰু যিসকল মৰমৰ ছাত্ৰ ছাত্ৰীৰ পৰীক্ষা হোৱা নাই তোমালোকে এই কোশ্চিন পেপাৰখন প্ৰেক্টিছ কৰি যাব পাৰা। দেখা তোমালোকে জানাই ভোটানিটো এটা বায়োলজিৰ পাৰ্ট, গতিকে ইয়াতে ফুল মাৰ্ক হল 15 আৰু টাইম হল 1.5 আৱাৰ। কোশ্চিন পেপাৰখনত দেখা তোমালোকৰ পোন প্ৰথমতে দিয়া হৈছে কোশ্চিন নম্বৰ 1 দিছে এ নিৰ্দেশটোৰ আন অংশসমূহ বিচ্ছেদ কৰা এই নিৰ্দেশটোৰ প্ৰয়োজন অংশসমূহ বিচ্ছেদ কৰা, বিচ্ছেদিত অংশসমূহ চিহ্নিত চিত্ৰ অংকন কৰা আৰু বৈজ্ঞানিক পৰিভাষাত বৰ্ণনা কৰা। ইয়াতে তোমালোকে মাৰ্কটো পাই যাবা। তাৰপিছত তোমালোকক দিছে কোশ্চিন নম্বৰ 2 দিছে যে চতুৰাঙ্গ পদ্ধতি ব্যৱহাৰ কৰি তোমাৰ শৈক্ষিক প্ৰতিষ্ঠানৰ চৌহদত থকা উদ্ভিদৰ আবাদীৰ ঘনত্ব নিৰ্ণয় কৰা। পৰীক্ষাটোত ব্যৱহাৰ কৰা সঁজুলিসমূহৰ নাম লিখা। তোমাৰ পৰ্যবেক্ষণ লিপিবদ্ধ কৰি পৰীক্ষাটোৰ ফলাফল নিৰ্ণয় কৰা। ইয়াতে 5 নম্বৰ আছিলে। তাৰপিছত তোমালোকৰ ইয়াৰ দিব প্ৰদত্ত মাটিৰ নমুনা বিৰ পানী ধাৰণ ক্ষমতা নাইবা pH স্তৰৰ আয়তন অধ্যয়ন কৰা। তোমাৰ পৰ্যবেক্ষণ লিপিবদ্ধ কৰি ফলাফল নিৰ্ণয় কৰা। সো এই দুটা আছিলে ভোটানিৰ আৰু চি ডি আৰু ই নিৰ্দেশক বোৰৰ মন্তব্যৰে সৈতে চিনাক্ত কৰা 3 নম্বৰ আৰু প্ৰেক্টিকেল টোকা বিহিত আছিলে 3 নম্বৰ। এই টোটাল তোমালোকে ইয়াতে 15 নম্বৰ ভোটানি পাৰ্টৰ পৰা তোমালোকে পাবা। সো এইখিনি আছিলে এটা আদৰ্শ প্ৰশ্ন। তোমালোকৰ যিবিলাকৰ পৰীক্ষা হোৱা নাই তোমালোকে এই কোশ্চিন পেপাৰটো অধ্যয়ন কৰি যাব পাৰা, কিয়নো এই কোশ্চিন পেপাৰখনে তোমালোকৰ পৰীক্ষাত সহায় কৰিব। থ্যাংক ইউ ফৰ ৱাচিং।